নমস্কাৰ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া ব্যাকৰণৰ কেইটামান সৰু সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়, যিকেইটা বিষয় ব্যাকৰণৰ আলোচনাৰ আৰম্ভণিতে জনাটো অতিকৈ প্ৰয়োজন। তেনেকুৱা কেইটামান বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছো। আশা কৰিছো এই আলোচনাৰ জৰিয়তে তোমালোক উপকৃত হ'বা। কথা হ'ল, আমি আমাৰ মনৰ ভাৱৰাজিক আমাৰ ভাষাৰ মাধ্যমত প্ৰকাশ কৰোঁ। এই ভাষাটোৰ কাৰণে আমাক কি লাগে? কিছুমান শব্দ। এই শব্দবিলাকৰ সমন্বয়ত আমি একোটা বাক্য সৃষ্টি কৰোঁ আৰু এই বাক্যবিলাকৰ মাধ্যমেৰে আমাৰ মনৰ ভাৱৰাজি আমি প্ৰকাশ কৰোঁ। এই যে আমাক ভাৱ প্ৰকাশ কৰিবৰ কাৰণে শব্দ প্ৰয়োজন, এই শব্দবিলাকটো ক'ৰ পৰা কেনেকৈ আহে? শব্দবিলাক ক'ৰ পৰা আহে? এইটো আমাৰ বাক যন্ত্ৰ। এই বাক যন্ত্ৰৰ সহায়ত আমি কিছুমান ধ্বনি উচ্চাৰণ কৰোঁ। মন কৰিবা, আমাৰ ওঠ, জিভা, দাঁত, তালু, ঘটিকা, গলকোষ, শ্বাসনলিকা, নাসিকা ইত্যাদিৰ জৰিয়তে আমাৰ হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু আমি এইবিলাকৰ বিভিন্ন স্থানত বিভিন্ন প্ৰকাৰে বাধা আৰোপ কৰি বা বিভিন্ন স্থানত নিয়ন্ত্ৰিত কৰি আমি একোটা নাদৰ সৃষ্টি কৰোঁ। আৰু সেইবিলাকেই হৈছে একোটা ধ্বনি। নিশ্চয় তোমালোকে বুজি পাইছা যে আমি শ্বাস প্ৰশ্বাসত হাওঁফাওঁলৈ বায়ু সুমুৱাই দিওঁ আৰু এই হাওঁফাওঁৰ পৰা বায়ু যেতিয়া আমি উলিয়াই দিওঁ, তেতিয়া আমি দাঁতত, তালুত, কলকোষত বিভিন্ন ধৰণে বিভিন্ন ঠাইত এই বায়ু প্ৰবাহক আমি নিয়ন্ত্ৰিত কৰোঁ বা বাধা আৰোপ কৰোঁ। আমাৰ প্ৰয়োজন সাপেক্ষে নাদৰ সৃষ্টি কৰিবৰ কাৰণে আমি বাধা আৰোপ কৰোঁ বা নিয়ন্ত্ৰিত কৰোঁ, আৰু তাৰ জৰিয়তে আমি আমাৰ হাওঁফাওঁৰ বায়ু প্ৰবাহক বাহিৰলৈ উলিয়াই দিওঁ মুখৰে। গতিকে এইবিলাকৰ জৰিয়তে আমি যেতিয়া নিয়ন্ত্ৰণ কৰি বায়ু প্ৰবাহ বাহিৰলৈ উলিয়াই দিওঁ, তেতিয়া একোটা নাদৰ সৃষ্টি হয়, আৰু সেই নাদটোকে কোৱা হয় ধ্বনি। নিশ্চয় তোমালোকে এতিয়া উপলব্ধি কৰিব পাৰিছা ধ্বনিনো কি। এই ধ্বনিটো হৈছে ভাষাৰ আটাইতকৈ সৰু উপাদান। এটা ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ বা সৰু উপাদানটো হৈছে ধ্বনি। মই এইকাৰণে আৰম্ভণিতে কৈছো যে সৰু সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম। ধ্বনিৰ অবিহনে এটা শব্দ হ'ব নোৱাৰে, শব্দৰ অবিহনে বাক্য হ'ব নোৱাৰে, আৰু যদি বাক্য নহয় আমি আমাৰ ভাৱৰাজি প্ৰকাশ কৰিব নোৱাৰিম। গতিকে মন কৰিছনে, আমি আমাৰ মনৰ ভাৱৰাজি প্ৰকাশ কৰাৰ প্ৰক্ৰিয়াটো কেনেকুৱা? আমি গমেই নাপাওঁ
আমি গম নোপোৱাকৈয়ে আমি কথা বতৰা কৰি থাকো, আমাৰ ভাৱ প্ৰকাশ কৰি থাকো। কিন্তু এই ভাৱ প্ৰকাশৰ প্ৰক্ৰিয়াটো এটা বৰ দীঘলীয়া আৰু এটা বৰ জটিল প্ৰক্ৰিয়া। যে আমি হাওঁফাওঁলৈ বায়ু নিম, সেই বায়ু আমি উলিয়াই দিম, উলিয়াই দিওঁতে কিন্তু আমি চিধা চিধি ওলাই যাবলৈ নিদিম। ওঠ, জিভা, দাঁত, তালু, আমাৰ ঘটিকা, গন্ধকোষ ইত্যাদি ইত্যাদি বিভিন্ন ঠাইত আমি সেই বায়ুক নিয়ন্ত্ৰিত কৰি আমাৰ প্ৰয়োজন সাপেক্ষে আমি বিচৰা মতে এটা নাদৰ সৃষ্টি কৰিম, আৰু সেই নাদটোৱেই হ'ব ধ্বনি। গম পাইছনে? বৰ ভাল লগা কথা নহয়নে? বৰ ভাল লাগে কথাবিলাক আমি জানিলে, যে আমি কথা কৈ থাকো, ভাৱ প্ৰকাশ কৰি থাকো, কিন্তু কেনেকৈ কৰো এই কথাটো আমাৰ জনাৰ আৱশ্যক, জনাৰ প্ৰয়োজনীয়তা আছে। গতিকে আমাক ভাৱ প্ৰকাশৰ কাৰণে যিকেইটা বস্তু লাগে তাৰ মূল বস্তুটো হৈছে ধ্বনি, আৰু এটা ভাষাৰ ধ্বনি হৈছে আটাইতকৈ সৰু বা ক্ষুদ্ৰ উপাদান। ভাষা এটাৰ উপাদান বুলি ক'লে আমি প্ৰধানত ধ্বনি, শব্দ, বাক্য, অৰ্থ এইবিলাকক আমি এটা ভাষাৰ উপাদান হিচাপে আমি ল'ব লাগিব। বুজি পাইছনে? গতিকে এই উপাদানবিলাকৰ আটাইতকৈ সৰু উপাদানটো হৈছে ধ্বনি, কাৰণ ধ্বনিৰ মাধ্যমত আমি শব্দ সৃষ্টি কৰিম, শব্দৰ মাধ্যমত বাক্য সৃষ্টি কৰিম, আৰু বাক্যৰ মাধ্যমত আমাৰ ভাৱবিলাক আমি ইজনে সিজনলৈ আদান প্ৰদান কৰিম। দেখাত বৰ সহজ, কিন্তু প্ৰক্ৰিয়াটো বৰ দীঘলীয়া আৰু জটিল। আমি ক'ব নোৱাৰাকৈ কিন্তু সলসলীয়াকৈ আমি কথাবিলাক কৈ থাকো। আমি কোৱা এটা শব্দ উচ্চাৰণ কৰিবলৈ যাওঁতে হাওঁফাওঁৰ বায়ুক আমি কিমান প্ৰকাৰে কিমান ঠাইত নিয়ন্ত্ৰিত কৰি উলিয়াবলগীয়া হয়, সেইটো ভাবি চালে বৰ জটিল প্ৰক্ৰিয়া যেন লাগে, কিন্তু আমি সহজতে সেই কামটো কৰি গৈছো। গতিকে তোমালোকে নিশ্চয় এতিয়া বুজি পালা যে এটা ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ ভাগটো হৈছে ধ্বনি, আৰু এই ধ্বনি সৃষ্টি কৰো আমি হাওঁফাওঁৰ পৰা উলিয়াই অনা বায়ুক বিভিন্ন স্থানত দাঁত, ওঠ, জিভা, গন্ধকোষ, ঘটিকা ইত্যাদি বাধা প্ৰদান কৰি নিয়ন্ত্ৰিত কৰি তাৰে সৈতে আমি বিচৰা মতে, আমি ভবা মতে নাকটোৰ সৃষ্টি কৰো, আৰু সেইটোৱে হৈছে ধ্বনি। বুজি পালা? তেতিয়াহ'লে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমি ভাষাৰ আটাইতকৈ সৰু উপাদানটো হৈছে ধ্বনি। ধ্বনি, ভাষাৰ আটাইতকৈ সৰু উপাদানটো হৈছে ধ্বনি, এই কথাটো আমি গম পালো। এতিয়া বৰ্ণ কি? এই যে ধ্বনি, আমি বাগেন্দ্ৰিয়ৰে উচ্চাৰণ কৰা যিবিলাক নাট সেইবিলাকেই ধ্বনি, যিবিলাক শব্দ উচ্চাৰণ কৰো। শব্দ বুলি এই কাৰণে কোৱা নাই, কাৰণ শব্দটো অলপ বেলেগ বস্তু, গতিকে আমি শব্দৰে পিছত গুচি যাম। গতিকে যিবিলাক নাট, যিবিলাক চাউণ্ড নাট আমি উলিয়াব পাৰো, সেইবিলাকেই হৈছে ধ্বনি। এই ধ্বনিৰ বিশিষ্ট ৰূপটোৱে হৈছে বৰ্ণ। মনত ৰাখিবা, ধ্বনিৰ বিশিষ্ট যিটো ৰূপ, ধ্বনিৰ বিশিষ্ট ৰূপটোৱে হৈছে বৰ্ণ। বৰ্ণ, ধ্বনিৰ বিশিষ্ট ৰূপটো হৈছে বৰ্ণ। আমি বৰ্ণ আৰু আখৰ বুলি কওঁতে বিশেষ পাৰ্থক্য নাৰাখো, কিন্তু কথা হৈছে ধ্বনিৰ বিশিষ্ট ৰূপটোক আমি বৰ্ণ বুলি কওঁ, আৰু আখৰ কোনবিলাক? আখৰ বিলাক হৈছে এই বৰ্ণৰ প্ৰতীক। বৰ্ণৰ প্ৰতীক বিলাক হৈছে আখৰ। অৰ্থাৎ আমি যিবিলাক নাম উচ্চাৰণ কৰো সেইবিলাক হৈছে ধ্বনি, আৰু আমি উচ্চাৰণ কৰা
বিশিষ্ট ধ্বনিবিলাক হৈছে বৰ্ণ আৰু এই বৰ্ণবিলাকক যিটোৰে আমি প্ৰতীকী কৰোঁ অৰ্থাৎ এটা ছবি আঁকো সেই ছবিবিলাকেই হৈছে আখৰ বা ধ্বনি প্ৰতীক বুলিও আমি আখৰবিলাকক ক'ব পাৰোঁ অৰ্থাৎ আমি এনেকুৱা একোটা ধ্বনি উচ্চাৰণ কৰিব পাৰিম নে যিটো ধ্বনি আমি ইয়াত ছবি আঁকিব নোৱাৰিম আমি আমাৰ বাকযন্ত্ৰেৰে যিমানবিলাক ধ্বনি উচ্চাৰণ কৰিব পাৰোঁ সেই ধ্বনিবিলাকৰ বিপৰীতে একোটা ছবি আছে আৰু সেই ছবিবিলাকেই হৈছে আখৰ কথাটো বুজি পাইছানে যে ভাষাৰ সুকীয়া উচ্চাৰণ বৈশিষ্ট্য থকা ধ্বনিবিলাক হৈছে বৰ্ণ প্ৰতিটো ভাষাৰে নিজস্ব বৈশিষ্ট্য থকা কিছুমান ধ্বনি আছে সেই ধ্বনিবিলাকক কোৱা হয় বৰ্ণ আৰু এই যে বৰ্ণবিলাক এই বৰ্ণবিলাক ধ্বনিটোক বুজাবৰ কাৰণে ব্যৱহাৰ কৰা কিছুমান ছবি বা প্ৰতীক বুজি পাইছানে সেই ধ্বনিটোক বুজাবৰ কাৰণে আমি একোটা ছবি আঁকো সেইটোৱে হৈছে আখৰ গতিকে আমি যিমান প্ৰকাৰৰ ধ্বনি উচ্চাৰণ কৰোঁ সেই ধ্বনিবিলাকৰ বিপৰীতে একোটা ছবি আমি আঁকি দিব পাৰোঁ হওক আৰু সেইবিলাকেই হৈছে একোটা আখৰ যেনে আমি ক বুলি ক'লে ছবি আঁকিব পাৰোঁ ল বুলি ক'লে ছবি আঁকিব পাৰোঁ হ বুলি ক'লে আমি ছবি আঁকিব পাৰোঁ পাৰোঁ নহয় গতিকে আমি উচ্চাৰণ কৰা ধ্বনিবিলাকক একোটা প্ৰতীকৰে সৈতে একোটা ছবিৰে সৈতে আমি চিনাক্ত কৰি দিওঁ আৰু সেইবিলাকেই হৈছে এটা ভাষাৰ আখৰ এইখিনি হৈছে অতি গুৰুত্বপূৰ্ণ কথা কাৰণ এটা ভাষা শিকিবলৈ যাওঁতে আমি এই কথাকেইটা জানিব লাগিব কাৰণ ভাষাৰ মাধ্যমত আমি আগতেই কৈছোঁ ভাৱ প্ৰকাশ কৰোঁ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে আমাক ভাষা লাগিব ভাষাটো কেনেকৈ হৈছে যে আমি উচ্চাৰণ কৰা ধ্বনিবিলাকৰে আমি একোটা শব্দ গঠন কৰিম শব্দৰে সৈতে বাক্য গঠন কৰিম আৰু বাক্যৰে আমি ভাৱ প্ৰকাশ কৰিম এই কথাটো পুনৰবাৰ মই কৈছোঁ গতিকে এই কথাকেইটা আমি আৰম্ভণিতে জানি লোৱাটো বৰ দৰকাৰী কথা এতিয়া আমি তেতিয়াহ'লে ধ্বনিৰ কথা জানিলোঁ বৰ্ণ আৰু আখৰৰ কথা জানিলোঁ এতিয়া যিহেতু আমি ধ্বনি পালোঁ আখৰ পালোঁ এতিয়া আমি ইয়াৰ পিছত আমি কি কৰিব লাগিব শব্দ গঠন কাৰণ আমি উচ্চাৰণ কৰা ধ্বনিবিলাকৰ একোটা ছবি পালোঁ সেই ছবিবিলাকৰে সৈতে আমি এতিয়া একোটা শব্দ কৰিম হওক তেতিয়াহ'লে আমি ভাষা ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰোঁ আৰু তাৰ কাৰণে আমি এতিয়া ধ্বনি পালোঁ ধ্বনিৰ জৰিয়তে বিশিষ্ট ধ্বনিবিলাককে আমি বৰ্ণ বুলি ক'লোঁ আৰু ধ্বনিৰ প্ৰতীক ধ্বনিবিলাকৰ বিপৰীতে থকা ছবিবিলাককে আমি আখৰ বুলি ক'লোঁ এতিয়া আমি আখৰ পালোঁ এই আখৰে সৈতে আমি কেনেকৈ এতিয়া শব্দ সৃষ্টি বৰ ধুনীয়া ভাল লগা কথা মন কৰিবা দেই উচ্চাৰণ কৰিলোঁ মই কি উচ্চাৰণ কৰিলোঁ ই উচ্চাৰণ কৰাৰ লগে লগে ইটোৰ কাৰণে আমি এটা ছবি আঁকিম চোৱাচোন ই হয়নে ই এইটো মই উচ্চাৰণ কৰা বা আমি উচ্চাৰণ কৰা যিটো নাদ ধ্বনি সেই ধ্বনিটোৰ ছবিটো হৈছে ই থ আমি উচ্চাৰণ কৰা নাদটোৰ বিপৰীতে এইবিলাক হৈছে ধ্বনিৰ প্ৰতীক এইটো ধ্বনি নহয় কিন্তু ধ্বনিটোক আমি বুজাবৰ কাৰণে একোটা ছবি আঁকি লৈছোঁ এইবিলাকেই হৈছে ভাষাটোৰ আখৰ হয়নে ল এইবিলাক হৈছে ভাষাটোৰ আখৰ এনেকৈ আমি যিমান প্ৰকাৰৰ ধ্বনি উচ্চাৰণ কৰিব পাৰোঁ সিমানটা ছবি আমি ইয়াত আঁকিব পাৰিম
চেষ্টা কৰাচোন এনেকুৱা ধ্বনি আমি উচ্চাৰণ কৰিব পাৰিম নেকি যিটো মই ইয়াত ছবি আঁকি দিব নোৱাৰিম। আমাৰ বাগেন্দ্ৰিয়ৰ জৰিয়তে এনেকুৱা এটা ধ্বনি উচ্চাৰণ কৰি দিব পাৰিম নে যিটো ধ্বনি ছবি মই ইয়াত আঁকি দিব নোৱাৰিম? অসম্ভৱ। কাৰণ আমি উচ্চাৰণ কৰা প্ৰতিটো ধ্বনিৰ বিপৰীতে আমাৰ ভাষাত একোটা আখৰ আছে। গতিকে সেইটো আমাৰ কাৰণে সম্ভৱ নহয়। এতিয়া কথা হ'ল এটা ধ্বনিৰেও এটা শব্দ হ'ব পাৰে বা একাধিক ধ্বনিৰেও এটা শব্দ হ'ব পাৰে। আমি যে ইয়াত লিখিলো ই, থ, ল, এইবিলাক এটা ধ্বনিৰে হোৱা একোটা শব্দ। অৰ্থাৎ ধ্বনিটোৱে বা ধ্বনি সমষ্টিয়ে এটা বিশেষ অৰ্থ প্ৰকাশ কৰিলে সিয়েই হ'ব শব্দ। বুজি পাইছানে? শব্দ মানে এইটো ৱৰ্ড, চাউণ্ডৰ কথা কোৱা হোৱা নাই। সেইকাৰণে আগতে কৈছো ধ্বনি মানে নাদ, নাদ বুলি কৈছো, এতিয়া কৈছো শব্দ বুলি। আমি উচ্চাৰণ কৰা নাদবিলাককে ধ্বনি বুলি কৈছো, আৰু এতিয়া কৈছো এটা ধ্বনি বা একাধিক ধ্বনিৰ জৰিয়তে যদি কিবা অৰ্থবহ অৰ্থ প্ৰকাশ কৰিব পাৰিছো হওক, সেইটোকে আমি কৈছো শব্দ বুলি। সৰু কথা কিন্তু অতি দৰকাৰী কথা। এটা ভাষা জনাৰ কাৰণে, ব্যাকৰণ জনাৰ কাৰণে বৰ দৰকাৰী কথা। আমি ব্যাকৰণ নজনাকৈ ভাষা ক'ব পাৰো। আমি নিজে, তোমালোকে অনুভৱ কৰিব নোৱাৰিবা, অন্ততঃ ৩টা-৪টা ভাষা তোমালোক প্ৰত্যেকেই জানা। তোমালোক প্ৰত্যেকেই ৩টা-৪টা ভাষা জানা, কিন্তু সেই ভাষাবিলাকৰ ব্যাকৰণ আমি পঢ়া নাই। কিন্তু আমি ভাষাবিলাক কৈছো, ব্যৱহাৰ কৰিছো। গতিকে ভাষা ক'বৰ কাৰণে ব্যাকৰণ লাগিবই, তেনেকুৱা কথা নাই। আমি ব্যাকৰণ নপঢ়াকৈও, ব্যাকৰণ নজনাকৈও আমি ভাষা ব্যৱহাৰ কৰিব পাৰো। উদাহৰণ, তোমালোক প্ৰত্যেকেই নিজক প্ৰশ্ন কৰাচোন, তুমি কেইটা ভাষা জানা? ২-৩টা ভাষা তুমি জানা, তুমি কাম চলাই দিব পাৰা ২-৩টা ভাষাৰে। অসমীয়া ভাষাটো জানা, হিন্দী জানা, ইংৰাজী জানা, তোমালোকৰ আশে পাশে থকা লোকেলিটিত থকা বিভিন্ন ভাষাবিলাক তোমালোকে জানা। গতিকে আমি গম নোপোৱাকৈ প্ৰত্যেকেই কেইবাটাও ভাষা আমি জানো হওক, কিন্তু সেই ভাষাৰ হয়তো ব্যাকৰণ আমি অধ্যয়ন কৰা নাই বা প্ৰয়োজনো নাই। গতিকে আমি কৈছো ভাষাটোৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান ধ্বনি। ধ্বনিৰ সমন্বয়ত শব্দৰ সৃষ্টি হয়। এটা ধ্বনিৰে যদি অৰ্থবহ কিবা প্ৰকাশ কৰে তেতিয়াহ'লে সেইটো শব্দ হ'ব, বা একাধিক ধ্বনিৰেও যদি কিবা অৰ্থ প্ৰকাশ কৰে তেতিয়াও সি শব্দ হ'ব। তেতিয়াহ'লে আমি ধ্বনি, আখৰ, শব্দ এই সম্পৰ্কে জানিম। এতিয়া ভাষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ উপাদানবিধেই হৈছে বাক্য। মন কৰিবা, ভাষাৰ আটাইতকৈ ডাঙৰ উপাদানবিধ অৰ্থাৎ ভাৱ প্ৰকাশৰ কাৰণে প্ৰয়োজনীয় বাক্য হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ডাঙৰ উপাদান ভাষা। এতিয়া বাক্য কেনেকৈ হয়? কেতিয়াবা এটা শব্দৰেও এটা বাক্য হ'ব পাৰে। কেনেকৈ হ'ব পাৰে আমি কম। সাধাৰণতে অৰ্থৰ সংগতি থকা শব্দৰ সু-সমন্বয়ত একোটা বাক্যৰ সৃষ্টি হয়। বাক্য অৰ্থৰ সংগতি থকা
একাধিক শব্দৰ সু-সমন্বয়ৰে এটা বাক্যৰ সৃষ্টি হয়। অৰ্থাৎ অৰ্থৰ সংগতি থাকিব লাগিব আৰু সম্পূৰ্ণৰূপে তাত ব্যৱহাৰ কৰা শব্দ কেইটাই ভাৱ প্ৰকাশ কৰিব পাৰিব লাগিব। আমি এটা বাক্যত যিটো ভাৱ প্ৰকাশ কৰিবলৈ বিচাৰিম সেই ভাৱটো প্ৰকাশ কৰাৰ জোখেৰে শব্দ কেইটা ব্যৱহাৰ কৰিম। গতিকে বাক্যত ব্যৱহাৰ কৰা শব্দ কেইটাই আমি প্ৰকাশ কৰিব পৰা ভাৱটো সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰিব লাগিব। যদি প্ৰকাশ কৰিব নোৱাৰে তেতিয়াহ'লে সি বাক্য হ'ব নোৱাৰে। যেনে গছ উৰিছে মাছ আকাশত, এইটো কিবা আমি কেইটামান শব্দ লগালো কিন্তু বাক্য হ'ব নে নহ'ব। কিন্তু মাছ পানীত থাকে, আকাশত চৰাই উৰে, বতাহত গছৰ পাত লৰিছে, এইবিলাক একোটা বাক্য হ'ব। কাৰণ ই সম্পূৰ্ণৰূপে অৰ্থ প্ৰকাশ কৰিব পাৰিছে আৰু শব্দখিনিৰ মাজত সু-সমন্বয় সাধন হৈছে। আৰু ইয়াৰ জৰিয়তে এই বাক্যৰ জৰিয়তে আমি ভাৱটো প্ৰকাশ কৰিলো। আমি ক'বলৈ বিচাৰিছিলো মাছৰ কথা, মাছ কেনেকে থাকে, কি কৰে। গতিকে আমি ক'লো মাছ পানীত থাকে। আমি ক'ব বিচৰা ভাৱটো সুন্দৰভাৱে প্ৰকাশ কৰিলো। চৰাই আকাশত উৰে, আমাৰ ভাৱটো প্ৰকাশ পায়। বতাহত গছৰ পাত লৰে, আমি ক'ব বিচৰা ভাৱটো প্ৰকাশ পাইছে। এই শব্দবিলাকৰ সু-সমন্বয়ত প্ৰতিটো শব্দই অৰ্থবহ হৈছে আৰু প্ৰতিটো শব্দই যথাস্থানত য'ত যিটো শব্দ থাকিব লাগে সেইমতে আমি তাক সুনিয়ন্ত্ৰিতভাৱে ব্যৱহাৰ কৰাৰ কাৰণে সুন্দৰ বাক্য হৈছে। এতিয়া মই কৈছিলো যে কেতিয়াবা এটা শব্দৰেও এটা বাক্য হ'ব পাৰে। যদি কেতিয়া হ'ব পাৰে এটা শব্দৰে এটা বাক্য, যদি পূৰ্ব প্ৰসংগৰ লগত সম্পৰ্ক থাকে, আগতে কোৱা কথাৰ লগত যদি সম্পৰ্ক থাকে, তেতিয়াহ'লে সেইবিলাকে এটা শব্দৰে বা কেতিয়াবা এনেকুৱা হয় এটা বৰ্ণৰেও এটা আখৰৰেও তোমাৰ এটা বাক্য হৈ যাব পাৰে। উদাহৰণস্বৰূপে তই বজাৰলৈ যাবিনে? ভাৱটো প্ৰকাশ পালেনে? সুধিলে তই বজাৰলৈ যাবিনে? প্ৰকাশ পাই গ'ল অৰ্থটো। তই ভাত খালিনে? খালো। এনেধৰণৰ এটা শব্দৰেও এটা বাক্য গঠন হ'ব পাৰে। গতিকে ভাষাৰ আটাইতকৈ ডাঙৰ উপাদানটো হৈছে বাক্য। এই বাক্যৰ জৰিয়তে আমি ভাৱবিলাক প্ৰকাশ কৰোঁ। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা আমি আমাৰ ভাৱ প্ৰকাশ কৰিবলৈ যাওঁতে কি এটা প্ৰক্ৰিয়াৰ মাজেদি আমি আগবাঢ়ি যাব লাগে। প্ৰথমতে আমি আমাৰ বাগেন্দ্ৰিয়ৰ জৰিয়তে ধ্বনিবিলাক সৃষ্টি কৰোঁ আৰু সেই ধ্বনিবিলাকক আমি কি কৰোঁ? শব্দ কৰোঁ, শব্দৰ পিছত বাক্য কৰোঁ আৰু বাক্যৰ জৰিয়তে আমি ভাৱ প্ৰকাশ কৰোঁ। এতিয়া শব্দবিলাকো আকৌ যুক্ত ৰূপ, মুক্ত ৰূপ। কিছুমান শব্দই কৈ দিয়াৰ লগে লগে নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে, কিছুমানে নোৱাৰে। এইখিনি কথা আজি আমি আলোচনা নকৰোঁ। আমি পিছত এই কথাখিনি আলোচনা কৰিম। প্ৰত্যয় আৰু বিভক্তি যেতিয়া আমি আলোচনা কৰিম, প্ৰত্যয় আৰু বিভক্তি সম্পৰ্কে আলোচনা কৰোঁতে এই কথাখিনি আমি আলোচনা কৰিম। ঠিক আছে, তোমালোক আটাইলৈকে মোৰ ধন্যবাদ থাকিল। ভিডিঅ'টোৰ জৰিয়তে আশা কৰিছোঁ তোমালোক নিশ্চয় উপকৃত হ'বা।
পুনৰবাৰ আটাইলৈকে মৰম আৰু শ্ৰদ্ধা জনাই আজিৰ এই আলোচনা ইমানতে সামৰণি মাৰিছো। ধন্যবাদ, নমস্কাৰ।